Kacini pen cerok tok laput alam the bang se itum munti dam nang ko itum cini dam nang ko taseme itum cini nang ji kupia hormon malake ku cini ne ku itum cerok tok the ji tase kupia puthak si itum lap kumane kupini ke chok che pen ini tum phane ke kai pen na sona situation tamilo nang litum malong langkan kasi damtang lo la penon ke banji ani abangke nang litum angbong pen pini asona puthak sinang singlai ko lang ba kasi than chimun nang ko litum angbong de repat than lo nang ate pie bang ke lalo je la sona puthak pen itum cerok tok duneng kasi la cerok tok amai kisi litum puthang ko la te pie kasi awareness ko program awareness mane cerok tok litum cerok tok nang ji ko son si itum ngoài cái chế tham đồ này kêu bằng chế ngà bằng là pinia bằng cái ni đắc kêu bằng cái ni ngà rong phịch lo kêu bằng chế ngà bằng cái ni phan ngà kiring le ngà rong cái kiring le বিশ্বাস কৰো আমি গছও বিশ্বাস কৰো ৰাতি আহিলে গছটো লৰি গলে কম ভূত আছে কিবা এটা হলে আমি গছটো কাটি নিদিওঁ গতিকে ভাবো যে আপোনালোকে এইটো অন্ধবিশ্বাসটোৰ পৰা আস্তে আস্তে আপোনালোকে আঁতৰি যাব লাগে আপোনাৰ ল'ৰা ছোৱালীকো ভয় খুৱাব নালাগে যে বাহিৰত নাযাব ভূত আছে আমি কওঁ বাহিৰত নাযাবি তাত উইচ ini latar ini along itum rat kacing rum amai pi along nasi tong don aki hai atani tum ana nagore committee hin pen chairman nasi tong don naten nagore committee aki hai atum ইয়াতে আহিছো ডাইনী হত্যাৰ কাৰণে ক'বলৈ এটা ডাইনী হত্যা এটা বহুত আমি ভাবো বহুত বেয়াটা ক্ৰাইম আপোনালোকক মই এটা কথা ক'ব বিচাৰো যে ডাইনী হত্যা ডাইনী মানে কি আমাৰ গাঁওবিলাকত বেছিভাগ মহিলাসকলক সেইটোৰ ওপৰত টাৰ্গেট কৰা যায় ডাইনী বুলি কয় এইটো এটা অপপ্ৰচাৰ হয় এইটো এটা ভুৱা বস্তু হয় আজিকালি মানুহ সকলোৱে আজিৰ পৰা আৰু আগৰ পৰাও মানে এৱাৰনেছ প্ৰগ্ৰামটো লৈ আনি আছে আৰু মই পুৰা বিশ্বাস আছে যে ডাইনী হত্যাটো এইটো এতিয়া most of the people are educated হৈ গ'ল এইটো কাৰণে ডাইনী হত্যাটো এইটো শেষ হ'ব কিহৰ কাৰণে হয় বুলি ভাবে আপুনি এইটো মানে ছ'চিয়েলৰ বহুতখিনি মই আৰু মাধৱ দা যদি ভিতৰ বেয়া পায় ছ'চিয়েল ইছ্যুছবোৰ আছেতো মাধৱ দাও মানে ডাইনী বুলি কৈ কিনে তাকে গাঁৱৰ পৰা আউট কৰি তাৰ মাটিটো পাই যাম কি এনেকৈ এইটো আৰু অন্ধবিশ্বাসটো থাকে আৰু কনচিয়াছনেছ হয় না কনচিয়াছনেছ মতেতো বহুত নাই বুলি কয় কিন্তু কনচিয়াছনেছ আছে নেকি বুলি ভাবেতো এইটো ডাইনী হত্যাটো শেষ হ'ব আমি কণ্টিনিউলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন DC এডমিনিষ্ট্ৰেশ্যন কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ যদি এক হৈ আমি গাঁৱে এনেকুৱা যদি এৱেৰনেছ প্ৰগ্ৰাম যদি ৰাখে এইটো শেষ আমি আচলতে ডিফু থানা নাগৰিক কমিটিৰ পৰা এইটো আমাৰ এটা দায়িত্ব আছে যে মানে মানুহবিলাক অন্ধবিশ্বাসৰ ওপৰত বহুতো ভুক্তভোগী হৈ আছে কোনোবাত মানুহ জ্বলাই দিছে কোনোবাই মাৰি দিছে সেইটোৰ ওপৰত মানুহবিলাকক যে বিশ্বাসত আনিব বিচাৰিছোঁ যে আমাৰ ইয়াত একচুৱেলি অন্ধবিশ্বাস নাই আৰু এইটোৰ ওপৰত আমাৰ গভৰ্ণমেণ্টো বহুত ষ্ট্ৰিক্ট লাইভ ইমপ্লিমেণ্ট কৰিছে আৰু যিটো কাৰণে এইখন গাঁৱতো তেনেকুৱা এটা প্ৰব্লেম ষ্টাৰ্ট হৈছিলে যিটো আমি নাগৰিক কমিটিৰ ফালৰ পৰা ইমিডিয়েটলি এইটো ছল্ভ কৰিলোঁ গতিকে এইটো সকলো ৰাইজলৈ মই আহ্বান জনাইছোঁ যে ডাইনী বস্তু এইটো এটা প্ৰভাৱ মিছা প্ৰভাৱ আৰু এইটোৰ ওপৰত লৈ মানুহক বহুত হাৰাছমেণ্ট কৰা হয় আৰু মানুহবিলাক আজিকালি এডুকেটেড হৈ গৈছে সকলোৱে বুজি পায় মিছা কথা কিছুমান কৈ পেলাই বা কোনোবাই কাৰোবাৰ হিংসা কৰে তাক ডাইনী সজাই দিয়ে গতিকে গাঁৱৰ মানুহবিলাক অবুজ আমাৰ এইটো দেখা গ'ল যে আমাৰ ট্ৰাইবেল এৰিয়াবিলাকত এইটো অলপ বেছিকৈ হয় গতিকে আমি কাৰ্বি আংলঙৰ সকলো আমাৰ নাগৰিক কমিটি যিমান আছে থানাত আমাৰ এখন নাগৰিক কমিটি থাকে তেওঁলোকক ইয়াত আমি ইনভলভমেণ্ট কৰিছোঁ আৰু ইয়াত আমাৰ টিংকেং যিটো মেম্বাৰ আছিলে তেওঁ যথেষ্ট সহায় কৰিছে আৰু আমাৰ এডিচনেল SP OC আমাৰ MP ছাৰ অমৰকিশোৰ ছাৰ আৰু ৰিতেশ EM সকলো আহিলে অহাৰ কাৰণে আমি গাঁৱৰ ৰাইজেও বহুত আনন্দিত হ'ল আৰু তেওঁলোকেও এছুৰেঞ্চ দিলে যে আমি অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকিম আমি এডুকেটেড হ'লোঁ গতিকে মই ভাবোঁ ইয়াৰ পৰা
আমাৰ সকলোৰে এটা বেনিফিট হ'ব। এইটো আমাৰ প্ৰথম সজাগতা। গতিকে সকলো ৰাইজকে আহ্বান কৰিছোঁ, যদি কোনোবাই কিবা গম পায়, কোনোবাই কিবা জানে, ইমিডিয়েট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া হওক, কাগজ মিডিয়া সকলোকে ইনফৰ্মেশ্যন কৰিবলৈ, যাতে আমি এইটো বন্ধ কৰিব পাৰোঁ। সেইখিনি কৈ মই ইলেক্ট্ৰনিক মিডিয়া সকলোকে ধন্যবাদ দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।